নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহি পৰিছে ডিএমিৰ ফালৰ পৰা যেহেতু আপোনালোকে ইয়াতে যিনকি ডিএমিৰ ফালৰ পৰা আপোনালোকৰ গ্ৰেড 3 পদ মুকলি কৰা হৈছিল নন টেকনিক্যাল তাৰ যিনকি আপোনালোকৰ এক্সাম ডেট আছে হেতু আপোনালোকৰ ইতিমধ্যে গম পাইছে অহা 9 মাৰ্চ তাৰিখে আপোনালোকৰ যিনকি গ্ৰেড 3 নন টেকনিক্যাল পদ আছে তাৰ আপোনালোকৰ এক্সামটো হ'বলৈ গৈ আছে কিন্তু বন্ধু বান্ধৱীসকল ইয়াৰ আগতে আপোনালোকে গম পাই যে আপোনালোকে যিসকলে গ্ৰেড 4 পোষ্টৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ডখন কেতিয়া মুকলি কৰা হ'ব বা বন্ধু বান্ধৱীসকল আপোনালোকে বহুতে ইয়াতে অপেক্ষা কৰি আছে যে গ্ৰেড 3 যিনকি এডমিট কাৰ্ড আছে হেতু কেতিয়া মুকলি কৰা হ'ব সকলোখিনি আপোনালোকে বিতংভাৱে আজিৰ এই ভিডিঅটো যোগেদি জানিব পাৰিব ভিডিঅটো আপোনালোকে সম্পূৰ্ণ আৰম্ভণিৰ পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিঅটো আৰম্ভ কৰো যাক বন্ধু বান্ধৱীসকল আপোনালোক প্ৰথমতে জনাই থওঁ যে গ্ৰেড 3 যিনকি এক্সাম আছে হেতু অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ যিনকি গ্ৰেড 4 পদ আছে তাৰো আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰিব কিন্তু গ্ৰেড 4 যিনকি এডমিট কাৰ্ড আছে হেতু মুকলি কৰাৰ আগত আপোনালোকে যিসকল নেকি গ্ৰেড 4 পদৰ কাৰণে আবেদন কৰা নাছিলে তেওঁলোকৰ কাৰণে ৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ৰি প্ৰসেস আৰম্ভ হোৱাৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰা হ'ব ইয়াৰ কাৰণে আপোনালোকৰ অন্যথা 1 মান্থৰ ইয়াতে সময়ৰ প্ৰয়োজন হ'ব মানে আপোনালোকৰ মাৰ্চৰ লাষ্টত বা এপ্ৰিলৰ প্ৰথমত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰা হ'ব গ্ৰেড 4ৰ কিন্তু বন্ধুসকল আপোনালোকে যিসকল নেকি গ্ৰেড 3 এডমিট কাৰ্ডৰ কাৰণে অপেক্ষা কৰি আছে আপোনালোকক জনাই থওঁ যে আপোনালোকে এই কেইদিনৰ ভিতৰতে আপোনালোকৰ যিনকি এডমিট কাৰ্ড আছে হেতু মুকলি কৰা হ'ব সম্ভৱত যে আপোনালোকৰ 5 মাৰ্চ তাৰিখৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ডখন পাই যাব আপোনালোকৰ হাতত তে বন্ধুসকল যেতিয়া নেকি আপোনালোকৰ কাৰণে এডমিট কাৰ্ডখন ফাইনালি মুকলি কৰে আপোনালোকে সকলো কাগজে আমাৰ এই চেনেল যোগেদি আপডেটটো পাই যাব আৰু যিসকল নেকি গ্ৰেড 4 এডমিট কাৰ্ডৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকেও কিন্তু আমাৰ এই চেনেল যোগেদি সকলো কাগজে আপডেট কেটা পাই যাব কি এডমিট কেতিয়া মুকলি কৰা হ'ব এক্সাম কেতিয়া কণ্ডাক্ট কৰা হ'ব তে বন্ধুসকল আপোনালোকে যদি এই ধৰণৰ ইনফৰমেশন ভিডিও কেটা সকলো কাগজে আমাৰ এই চেনেল যোগেদি পাই থাকিব বিচাৰে তেতিয়াহলে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।